মৰমৰ বন্ধু বান্ধৱীসকল, তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাই আহিছোঁ। 29 ছেপ্টেম্বৰত যিহেতু ADR 2.0 পৰীক্ষা আছে, গতিকে এই পৰীক্ষাটোৰ বিষয়ে জানিবলগীয়া কেইটামান কথা তোমালোকৰ বাবে লিখি আনিছোঁ। এখন নটিচ প্ৰকাশ পাইছিলে, সেই নটিচখনত এই গোটেইখিনি কথা লিখা আছিলে। 1 নম্বৰত লিখা আছিল যে পৰীক্ষাৰ শেষত পৰীক্ষাৰ্থীক প্ৰশ্নকাকতখন লৈ যাবলৈ দিয়া হ'ব। ইয়াৰ আগত যিটো পৰীক্ষা হৈছিলে, সেই পৰীক্ষাটোত গ্ৰেড 3 পৰীক্ষাত যিখন প্ৰশ্নকাকত আছিলে কুৱেশ্যন পেপাৰ, সেই কুৱেশ্যন পেপাৰখন ঘৰত আনিব দিয়া নাছিলে। কিন্তু এইবাৰ কুৱেশ্যন পেপাৰখন ঘৰলৈ আনিব দিব, কাৰণ আগৰ পৰীক্ষাটোত বিভিন্ন ধৰণৰ খেলি মেলি হোৱা দেখিবলৈ পোৱা গৈছিল। সেইবাবে এইবাৰ যাতে কোনো ধৰণৰ খেলি মেলি নহয়, কুৱেশ্যন পেপাৰখিনি ঘৰলৈ আনিব দিব। নেক্সট 2 নম্বৰ, পৰীক্ষাৰ সময় শেষ হোৱাৰ পিছত অতিৰিক্ত 5 মিনিট ৰ'ব লাগিব। অৰ্থাৎ পৰীক্ষা দিয়াৰ শেষ হোৱাৰ পিছত 5 মিনিট সময় তোমালোকে সেই এক্সাম হলত তোমালোকে ৰ'ব লাগিব, কাৰণ তোমালোকৰ সেইখিনি চেক কৰিব যে গোটেইখিনি ভালদৰে হ'ল নে নাই, অৰ্থাৎ যিখিনি OMR চিট আছিলে গোটেইখিনি লোৱা হ'ল নে নাই, গোটেইখিনি চেক কৰা হ'ব। নেক্সট 3 নম্বৰ, সেৱাৰ ৱেবছাইটৰ পৰা ডাউনলোড কৰা এডমিট লৈ যাব লাগিব। বহুতে কি যোৱাবাৰ যিটো পৰীক্ষা আছিলে গ্ৰেড 3, এডমিট লৈ যাবলৈ পাহৰিছিলে। কিন্তু এডমিটখন তোমালোকে লৈ যাব লাগিব, তেতিয়াহে তোমালোকে পৰীক্ষা দিব পাৰিবা। 4 নম্বৰত আছিল যে আধাৰ কাৰ্ড, পান কাৰ্ড, ভোটাৰ কাৰ্ড, ড্ৰাইভিং লাইচেঞ্চ বা সঠিক পৰিচয় পত্ৰ লগত লৈ যাব লাগিব। হয়তো কেতিয়াবা কিবা কাৰণত যদি কিবা ডাউট থাকে, তোমালোকক হয়তো আধাৰ কাৰ্ডখন বা পেন কাৰ্ডখন বা ভোটাৰ কাৰ্ডখন সুধিব পাৰে, গতিকে সেইখিনি তোমালোকে লগত লৈ যাব লাগিব। বিশেষভাৱে সক্ষম পৰীক্ষাৰ্থীসকলে PWBD প্ৰমাণপত্ৰ লগত নিব পাৰিব। যিসকল বিশেষভাৱে সক্ষম পৰীক্ষাৰ্থী আছে, তেওঁলোকৰ যিখন PWBD প্ৰমাণপত্ৰ আছে, সেই প্ৰমাণপত্ৰখন লগত লৈ যাব লাগিব। লগতে লেবেল নথকা পানীৰ বটল লৈ যাব পাৰিব। অৰ্থাৎ বটলটোত কি থাকে, সাধাৰণতে আমি যিবিলাক পানী বটল কিনো তাত লেবেল থাকে, গতিকে লেবেলটো আঁতৰাই তোমালোকে পানী বটলটো লগত লৈ যাব পাৰিবা। নেক্সট, দ্ৰুত তালাচী সম্পন্ন হোৱাৰ বাবে জোতাৰ সলনি চেণ্ডেল পৰিধানৰ আহ্বান। ইয়াৰ আগৰ যিটো গ্ৰেড 3 পৰীক্ষা আছিল, গতিকে তাত বহুতেই জোতা পিন্ধি যোৱাৰ ফলত অসুবিধাৰ সন্মুখীন হ'বলগীয়া হৈছিল। সেইবাবে সকলোকে চেণ্ডেল পিন্ধি যাবলৈ আহ্বান জনাইছে। জোতা পিন্ধি গ'লে কোনো প্ৰব্লেম নাই, কিন্তু জোতাযোৰ হয়তো খুলি দেখাব লাগিব পাৰে। 8 নম্বৰত আছে পৰীক্ষাৰ পূৰ্বে OMR চিটত নাম, ৰোল নম্বৰ আৰু পৰীক্ষা কৰিবলৈ আহ্বান। অৰ্থাৎ পৰীক্ষাটোৰ দিয়াৰ আগতেই তোমালোকে OMR চিটখনত তোমালোকৰ নামটো, ৰোল নাম্বাৰটো গোটেইখিনি তোমালোকে ভালদৰে পৰীক্ষা কৰি ল'বা, অৰ্থাৎ শুদ্ধ হৈ আছেনে নাই চাই ল'বা। পৰীক্ষাৰ কমেও 1.5 ঘণ্টা পূৰ্বে পৰীক্ষা কেন্দ্ৰত উপস্থিত হোৱাৰ আহ্বান। আৰু পৰীক্ষাৰ যদি ধৰা 10টা বজাৰ পৰা পৰীক্ষা আছে, তাৰ 1.5 ঘণ্টা অৰ্থাৎ 8:30 মানতে তোমালোকে পৰীক্ষা হলত উপস্থিত হ'ব লাগিব। এডমিট কাৰ্ড অবিহনে পৰীক্ষা হলত প্ৰৱেশ কৰিবলৈ দিয়া নহয়। অৰ্থাৎ যদি তোমালোকে এডমিট কাৰ্ডখন লগত লৈ নোযোৱা, তেতিয়াহ'লে তোমালোকে পৰীক্ষাটো দিব নোৱাৰিবা। গেট ক্লজিঙৰ সময়ৰ পিছত পৰীক্ষাৰ্থীয়ে প্ৰৱেশ কৰিবলৈ অনুমতি নাপাব। অৰ্থাৎ যিটো সময়সীমা নিৰ্ধাৰণ কৰি দিয়া আছিলে, তাৰ পিছত যদি কোনো ছাত্ৰ ছাত্ৰীয়ে বা বন্ধু বান্ধৱীয়ে সেই এক্সাম হলটোত পৰীক্ষা দিবলৈ সোমাব বিচাৰে, তেতিয়াহ'লে কিন্তু পৰীক্ষাটো দিব নোৱাৰিব। গতিকে সময়ৰ আগতে তোমালোকে এই যিটো পৰীক্ষা কেন্দ্ৰ আছে বা এক্সাম চেণ্টাৰ আছে, তাত তোমালোকে উপস্থিত হ'ব লাগিব। এইখিনি আছিল আজিৰ এই ভিডিঅ'টিত। যদি এই ভিডিঅ'টি চাই ভাল পাইছা, ভিডিঅ'টি লাইক কৰি দিয়াৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিবা।